Hello everyone. So as আমি start কৰিম অনুশীলনী 7.2 question 1 আৰু 2. Okay. এইটো ভিডিওত আমি এই দুটাই question কৰিম তাৰ পিছত আমি পৰৱৰ্তী ভিডিও বাকি থকা প্ৰশ্নবোৰ আমি সমাধান কৰিম। তে চোৱা ফাৰ্ষ্ট কোৱেশ্চনটো কৈছে -1, 7 আৰু 4, -3 সংযোগী ৰেখাখণ্ড 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। আমাৰ যেটো বিভাজনৰ সূত্ৰ আছিল এইটোই সূত্ৰ আমাৰ ইয়াতে লাগিব, বাকি বেলেগ একো নালাগে। ওকে, আমাক কি কৈছে suppose এইটো আমাৰ ৰেখা এতে এটা বিন্দু আছে -1, 7 আৰু 4, -3 এই দুটা আছে। তো ৰেখাডালক 2:3 অনুপাতত ভাগ কৰিছে। টোটাল আমাৰ সমান সমান 5টা ভাগ হ'ব। 1 2 3 4 5 5টা ভাগ হৈছে, মানে 2:3 অনুপাতত ভাগ কৰিছে। যদি এইটো 2 হয় এইটো আমাৰ 3 হ'ব। ওকে, এইটো পার্ট 3 হলে এইটো পার্ট আমার 2 হ'ব। ওকে, দুটা ভাগ আছে, এতে তিনটা ভাগ আছে, টোটাল হল 2:3। এই যেটো আমার বিন্দু আছে এই 2:3 অনুপাতত এতে ভাগ কৰিছে। এই বিন্দুৰ স্থানাঙ্ক সাপোজ আমি p ধৰিছো, p x, y। এই দুটা বিন্দু আছে, অনুপাতটো দিয়া আছে। আমি p x y বিন্দুটোৰ স্থানাঙ্ক অতি সহজে আমি ওলাব পাৰিম। হেতু কিহৰ সূত্ৰ ব্যৱহাৰ কৰিম? বিভাজনৰ সূত্ৰ আমি ব্যৱহাৰ কৰিম। ওকে, এতিয়া আমি কেনেকে লিখিম সলিউশন? মান ধৰা হল p x, y, যিখিনি লৈছিলো p x, y লৈছো। বিন্দুটোৱে এই বিন্দুটোৱে a -1 আৰু b 4 -3 বিন্দুক এই দুটা বিন্দুক 2:3 অনুপাতত ভাগ কৰে। ভাগ কৰিলে বাৰু তাৰ পিছত ইয়াত x1 ফাৰ্স্টৰ যেটো x1 = -1, y1 = 7, x2 = 4, y2 = -3, m1 m = 2, n = 3। ওকে, হৈ গেল। এতিয়া আমি বিভাজনৰ সূত্ৰটো প্ৰয়োগ কৰিলে আমি কি পাম? আমি বিভাজনৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি কৰিম? x, y = আমাৰ যেটো ফৰ্মুলা আছিল m + n। সো m x2 অলপ ডাঙৰ কৰি লিখিছো, m x2 + n xn, m + n m y2 + n y1। এটো আমাৰ স্থানাঙ্ক। ওকে, এতিয়া জাস্ট এই মানকেইটা আমি বহাই দিম, বেলেগ একো নালাগে। m আৰু n, সো 2 + 3 m হল 2, x2 ৰ মান হল আমাৰ 4, 2 × 4 প্লাস n ৰ মান হল আমাৰ 3, x1 ৰ মান হল -1, 2 + 3 এটো সেমে থাকিব। তাৰ পিছত m ৰ মান হল এইটো 2 × y2 ৰ মান হল -3 অলপ ভালকে লিখি দাও, -3 প্লাস n1 ৰ মান হল n ৰ মান হল 3 × y1 ৰ মান হল 7। ওকে, এইখিনিয়ে জাস্ট আমি কি কৰিম? ক্যালকুলেশন কৰিম, বাকি একো নাই। ইফালে x, y এনেকে থাকিব, যেটো আমাৰ p বিন্দুৰ স্থানাঙ্ক আছিল এটো। সো x, y = তলত কিমান হ'ব? 5 হ'ব। 2 × 4 8 প্লাস মাইনাসে মাইনাস 3 × 1 3, তলত 5, 2 × 3 6 -6 হ'ব, প্লাস 3 × 7 21। ওকে, সো এতিয়া আমি 5 ৰ পৰা 3 গলে 8 ৰ পৰা 3 গলে 5/5, 21 ৰ পৰা 6 গলে 1 5/5। এতিয়া এটো 5 এ গলে 1 টাইম, 5 এ গলে 3 টাইম, এটো কি হ'ব আমাৰ 1, 3। এটোই হল p বিন্দুৰ স্থানাঙ্ক। এতেকে নির্ণয় p বিন্দুৰ স্থানাঙ্ক = 1, 3 এটোই আমাক ওলাব দিছে। ওকে, একেবাৰে ইজি। আমি ফার্স্টত ধৰা হল p x y এটা বিন্দু ধৰিছে, যেটো বিন্দুৱে এইটো আৰু এইটো বিন্দুক 2:3 অনুপাতত ভাগ কৰে। ইয়াৰ পৰা x1 y1 x2 y2 m আৰু n। এতিয়া বিভাজনৰ যেটো সূত্ৰ আছিল হেতু আমি লিখিছো। তাতে m n x2 x1 ৰ মানকেইটা বহাই দিছো, ক্যালকুলেশন কৰিছো। যেটো বিন্দু ওলাইছে স্থানাঙ্ক ওলাইছে হেতুই আমাৰ
পি বিন্দুৰ স্থানাংক ওকে এতিয়া আমি নেক্সট সেকেন্ড কোৱেশ্চনটোত আমি চাম প্ৰমাণটো কি কৈছে সেকেন্ড কোৱেশ্চনটো অলপ বুজিবলগীয়া বেলেগ একো নাই একেই সেম ওয়েত আমি কৰিব পাৰিম 4 -1 -2 -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰিছে সমত্ৰিখণ্ডিত মানে তিনিটা খণ্ড কৰিছে সমান সমান তিনিটা খণ্ড কৰিছে কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা সাপোজ ৰেখাখণ্ড এটো আমাৰ ৰেখাখণ্ড ওকে এই ৰেখাখণ্ডত দুটা বিন্দু আছে সো এটা 4, -1 আৰু এটা -2, -3 যেটো সমত্ৰিখণ্ডিত কৰিছে সমান সমান তিনিটা ভাগত ভাগ কৰিলো সমত্ৰিখণ্ডিত কৰিলে সাপোজ এটোৰ যদি 1 লেন্থ 1 হৈছে এটোৰো 1 এটোৰো 1 এতিয়া এই দুটা মিলি আমাৰ কি হ'ব 2 লেন্থ হ'ব এটো মিলি 1 লেন্থ হ'ব ওকে সাপোজ এইটো বিন্দুৰ যদি আমি অনুপাত চাও 1:2 আৰু যদি এইটো বিন্দুৰ অনুপাত চাও 2:1 কিয় এইখিনিৰ দূৰত্ব আমাৰ 2 হৈ আছে ওকে এটোৰ পৰাই এইটো বিন্দু আৰু এইটো বিন্দুৰ স্থানাংক আমাৰ ওলাব লাগে ওকে আমি অতি সহজে ওলাব পাৰিম এইটো মই লৈ গৈছো তলত ওকে এতিয়া আমি 2 নম্বৰৰ সলিউশন ধৰা হল a 4, -1 আৰু b -2, -3 বিন্দুৱে ab এডাল আমাৰ ৰেখা আছে ওকে এই ab a এটো হল আমাৰ b ab তিনিটা ভাগত ভাগ কৰিছে এটো এটা ভাগ এটো এটা ভাগ এটো এটা ভাগ মাজত দুটা বিন্দু আছে p আৰু q ওকে মানে সমত্ৰিখণ্ডিত কৰে এতিয়া প্ৰথমে আমি কি চাব লাগিব ইয়াৰ পৰা আমি x1 = ফাৰ্ষ্টৰ যেটো আছে 4 তাৰ পিছত y1 = -1 x2 = -2 y2 = -3 ওকে এতিয়া আমি চাম p বিন্দুৰ স্থানাংক এতে কি লিখিম p বিন্দুটোৱে বিন্দু 2a ab 1:2 অনুপাতত কি কৰিছে ভাগ কৰিছে সো 1:2 অনুপাতত ভাগ কৰিলে তাৰ স্থানাংক কি হ'ব সাপোজ p x, y যেটো বিভাজনৰ সূত্ৰ আছিল হেতুই আমাৰ লাগিব সাপোজ আমাৰ 1:2 মানে এটো m + n সূত্ৰটো লিখিছো mx2 + nx1, m + n my2 + ny1 এটো আমাৰ আছে ওকে এতিয়া এইটো আমাৰ m হ'ব এইটো আমাৰ n হ'ব হিচাপে কাম কৰিব ঠিক হেদৰে m ৰ মান হল 1 n ৰ মান হল 2 সো m ৰ মান 1 * x2 ৰ মান হল -2 ওকে প্লাস n ৰ মান হল 2 * x1 ৰ মান হল 4 1 + 2 m ৰ মান হল 1 * y2 ৰ মান হল -3 প্লাস n ৰ মান হল 2 * y1 ৰ মান হল -1 ওকে ব্ৰেকেট হ'ব এতিয়া এইখিনি আমি ক্যালকুলেশন কৰিম 1 + 2 3 ওপৰত হ'ব -2 + 8 তলত 3 -3 -2 ওকে ব্ৰেকেট ইফালে হ'ব 6/3 ইফালে হ'ব -5/3 ওকে সো এটো হ'ব 6/3 = 2 ইফালে -5/3 এটো আমাৰ p বিন্দুৰ স্থানাংক আমাৰ এটো ওকে আমি পনে এটা ওলালো এতিয়া জাস্ট আমি p বিন্দুৰ স্থানাংক ওলালো এতিয়া যদি আমাৰ q বিন্দুৰ স্থানাংক লাগে এতিয়া আমি লিখিম q বিন্দুটোৱে a b 2:1
1 অনুপাতত অনুপাতত ভাগ কৰে ওকে 2:1 অনুপাতত ভাগ কৰাৰ লগে লগে এইটো হ'ব আমাৰ m এইটো হ'ব আমাৰ n ওকে বাকি x1 x2 আমাৰ সেমে থাকিব তাহলে p বিন্দুৰ স্থানাঙ্কটো আমাৰ কি হ'ব p বিন্দুৰ স্থানাঙ্ক এইটোই হ'ব যে সরি q বিন্দুৰ স্থানাঙ্ক q x, y আমি লিখিব পাৰিম তাৰ পিছত সূত্ৰ m + n m x2 + n x1, m + n m y2 + n y1 এটো হল আমাৰ বিভাজনৰ সূত্ৰ এতিয়া x2 x1 y2 y1 এইকেইটা মান আমি বহাই দিম ওকে তো এইখিনি একে থাকিব সো এটো মই সরি কাট কৰিলো কিয় কপি কৰিব লাগিব কিন্তু ইয়াতে থাকিবই কপি তো সেইখিনিৰ পৰা আমি জাস্ট মানে ওকে এটোৰ পৰা এতিয়া m ৰ মান হল 2 + 1 এটো থাকিব m হল 2 * x2 ৰ মান হল -2 প্লাস n ৰ মান হল 1 * x1 ৰ মান হল 4 2 + 1 2 * y2 ৰ মান হল -3 প্লাস n ৰ মান আমাৰ কিমান n ৰ মান 1 * y1 ৰ মান -1 ওকে এইখিনি ব্ৰেকেট হ'ব স্থানাঙ্ক সদায় আমি ব্ৰেকেটত লিখিব লাগে ইফালে হল 3 ইফালে হ'ব -4 + 4 3 -6 -1 এইটো ওকে ইফালে হ'ব 4 - 4 + 4 0 3 -7/3 এইটোক আমি লিখিব পাৰি 0, 7/3 এইটো আমাৰ স্থানাঙ্ক এতেকে নির্ণয় p আৰু q বিন্দুৰ স্থানাঙ্ক হল p বিন্দুৰ স্থানাঙ্ক 2 - 3/3 2, -5/3 -5/3 আৰু 0, -7/3 এই দুটা হল p আৰু q বিন্দুৰ স্থানাঙ্ক যি দুটা আমাক ওলাব দিছে ওকে এইটো ভিডিওত ইখিনিয়ে ফাৰ্ষ্টত আমি কি কৰিছো যেটো ab ৰেখা এটো সমান সমান তিনিটা খণ্ডত ভাগ কৰিছো কিয়নো আমাক কোৱেশ্চনত যেটো কৈছে হেনেকুৱা ভাগ কৰিছো মাজত দুটা বিন্দু p আৰু q এটো স্থানাঙ্ক ওলাব লাগে মানে যদি p বিন্দুৰ প্ৰথম ভাগ 1:2 q বিন্দু দ্বিতীয় ভাগ 2:1 ওকে সো 2:1 হেতু হিসাবত মই কৰিছো তোমালকে মই লিখি যোৱাৰ লগে লগে লিখিলে মানে সুবিধা হ'ব সত